শুনা পাইছো হেল্ল' শুনা পাইছো কক ডাঙৰীয়া ভইচটো আই মই শুনি আছো সবে শুনি আছে আপুনি কৈ মই জিএল পাৰেক তিনসুকিয়া পৰা হয় ইন্ডাস্ট্রিয়াল এস্টেট টিচার্স এসোসিয়েশন और ऑल इंडिया मैन्युफैक्चरर्स ऑर्गेनाइजेशन आसाम बोर्ड ऑफ सेक्रेटरी हूं जिनसे থাকো হয় ঠিক আছে थैंक यू হয় আপুনি আনমিউট কৰি দিও এতিয়া আমাৰ মাজত আছে ইন্দু সিং ডাঙৰীয়া মই তেখেতক ইন্দু সিং ডাঙৰীয়ানি মই তেখেতক Good afternoon. Good afternoon. Moi Indu Singh, moi General Secretary for Central Committee Northeast Women Entrepreneurs Association. So moi actually, Aji, I'm also associated with the Prerna IAS Officers Wives Association, and I'm a social entrepreneur. Kintu at the moment, Aji moi Northeast Women Entrepreneur Association or General Secretary hisabot ya join koriso. Thank you. Thank you. Next আমাৰ লগত আছে মায়া ৰাণী দাস শুনিছে মায়া ৰাণী দাস আপুনি আনমিউট কৰি ল'ব লাগিব আনমিউট কৰি পেলাই আপোনাৰ ইন্ট্ৰোডাকশনটো দিয়ক মায়া ৰাণী দাস ঠিক আছে তেখেতে হয়তো জনা নাই আনমিউট কৰিবলৈ আমাৰ লগত আছে মিস্টাৰ ৰাজশ্ৰী গগৈ ডাঙৰীয়া আপুনি আনমিউট কৰিব লাগিব শুনা নাই আপোনাক শুনি পোৱা নাই ৰাজশ্ৰী গগৈ আপুনি আনমিউট কৰি লওক এতিয়া শুনিছো নমস্কাৰ হয় মোৰ নাম ৰাজশ্ৰী গগৈ মোৰ আপোনাৰ ইন্ডাস্ট্ৰিয়েল ষ্টেট ইউজাৰ সেশনৰ মই জেন সেক্ৰেটাৰী হয় আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ মোৰ দুটাকৈ উদ্যোগ আছে আৰু মই টুৰিজিম উদ্যোগৰ লগতো মই জড়িত এইখিনিতে থ্ৰুতে ক'ব বিচাৰিছোঁ ইন্ডাস্ট্ৰিয়েল ষ্টেট যিটো আমাৰ আছে তিনিচুকীয়া তাত 48টা এঞ্জিনিয়াৰিং ইণ্ডাষ্ট্ৰি আছে আৰু টোটেল ইয়াত আপোনাৰ 1000 এমপ্লয়ী আপোনাৰ এমপ্লয়ড হৈ আছে তো আজি মই জেন সেক্ৰেটাৰী হিচাপে এই আপোনালোকৰ ইয়াত যোগদান কৰিছোঁ ধন্যবাদ আমাৰ মাজত আছে তগৰ চন্দ্ৰ নেওগ মই তেখেতক ইন্ট্ৰোডাকশন দিবলৈ অনুৰোধ জনাইছো আনমিউট কৰি ল'ব তগৰ চন্দ্ৰ নেওগ শুনা পাইছে শুনিছে তগৰ চন্দ্ৰ নেওগ আপুনি আনমিউট কৰি লওক আনমিউট কৰি কওক নমস্কাৰ নমস্কাৰ মই অসম এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হয় আমাৰ মুখ্য কাৰ্যালয় লাহোৱাল হয় আৰু আমাৰ 1,72,000 খেতিয়ক আৰু COVID-19 আমাৰ বৰ বেয়াকে এফেক্ট হৈছে আমাৰ ফাৰ্ষ্ট ছেকেণ্ড ফাৰ্ষ্ট প্ৰডাকশ্যন এফেক্ট হৈছে আৰু মই নিজে এটা অৰ্থডক্স চাহ ফেক্টৰী কৰি আছো মোৰ ঘৰ লখিমপুৰত আচ্ছা ধন্যবাদ এতিয়া আমাৰ মাজত আছে শিশিৰদেৱ কলিতা মই তেখেতক ইন্ট্ৰোডাকশন দিবলৈ অনুৰোধ জনাইছো নমস্কাৰ সকলোকে মোৰ নাম শিশিৰদেৱ কলিতা মই সম্পাদক প্ৰধান আসাম চেম্বাৰ অফ কমাৰ্চ এই আমি আজি যে ভিডিঅ' কনফাৰেন্সত আজি সবে জড়িত হৈছো আমাৰ মাননীয় অধ্যক্ষ ৰূপম গোস্বামী ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক টাস্ক এটা দিছে কাম এটা দিছিলে যে অসমৰ সংগঠিত ক্ষেত্ৰৰ MSME ক্ষেত্ৰৰ যিখিনি সংগঠন আছে তেওঁলোকক একগোট কৰি তেওঁলোকৰ এটা ডেটাবেছ কালেক্ট কৰি পেলাই তেখেতৰ অফিচত তেখেতে জমা দিবলৈ দিছে এইটো কাৰণে আমি আজি যিটো ভিডিঅ' কনফাৰেন্সিঙৰ কথা পাতি আছো সেইটো একচুৱেলি CMO অফিচৰ পৰা আমাক প্ৰভাইড কৰিছে গতিকে মই আশা কৰিম আপোনালোকে সকলোৱে যাতে যি তথ্য আপোনালোকৰ আছে
কি ইণ্ডাষ্ট্ৰি আছে, ইণ্ডাষ্ট্ৰিবিলাকে লকডাউনৰ ফলত কি ধৰণৰ লোকচান বা কি ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে, সেই গোটেই তথ্যখিনি যাতে দাখিল কৰে। মানে আজিৰ ডেটত কি হৈছে, চৰকাৰৰ ওচৰত এনেকুৱা ধৰণৰ কম্প্ৰিহেনচিভ তথ্য একো নাই। আমি যেতিয়ালৈকে এজ এ ব্যৱসায় সংগঠন তথ্যখিনি চৰকাৰক যোগান ধৰিব নোৱাৰো, চৰকাৰে ইচ্ছা কৰিলেও কিবা এটা সহায় আমাক কৰিব নোৱাৰে। গতিকে মই আপোনালোক সকলোৰে পৰাই এই ক্ষেত্ৰত সহযোগিতা আশা কৰোঁ। ধন্যবাদ। আমাৰ মাজত আছে উজ্জ্বল কুমাৰ, মই তেখেতক ক'বলৈ অনুৰোধ জনাইছোঁ। উজ্জ্বল কুমাৰ ডাঙৰীয়া শুনিছে? আপুনি আনমিউট কৰি লওক। আপুনি স্ক্ৰীনখনত টাচ কৰিলে তলত দুটা চিম্বল দেখা পাব, এটা কেমেৰা আৰু এটা। হয় কওক। হয়, নমস্কাৰ। মই সদৌ অসম কুমাৰ সন্মিলনৰ সভাপতি। মই গুৱাহাটীতে থাকো। আমি অসমৰ যিটো কৃষ্টি কুমাৰ যি কৃষ্টি, এই কুমাৰ কৃষ্টিটো আমাৰ অসমত প্ৰায় 20 লাখ মানুহ আছে। 20 লাখ মানুহৰ ভিতৰত আমি 50,000 মানুহ এই কৰ্মত বৰ্তি। আমি যোৱা ডিচেম্বৰৰ 8 তাৰিখে মাননীয় মুখ্যমন্ত্ৰীৰ লগত এটা আমি প্ৰদৰ্শনী কৰিছিলো। এই প্ৰদৰ্শনীত উদ্যোগ মন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশ্বাস দিছিলে আমাৰ কুমাৰ শিল্পটোক বচাই ৰখাৰ কাৰণে। আজি বৰ্তমান কৰোনাৰ যি আক্ৰান্ত, এই আক্ৰান্তত আমাৰ কুমাৰসকল মৃৎশিল্পৰ মানে ইণ্ডাষ্ট্ৰী সম্পূৰ্ণ বন্ধ হৈ গৈছে। গতিকে আমাৰ কুমাৰখিনিৰ কাৰণে আমি মুখ্যমন্ত্ৰীক আমি আবেদন জনাইছো, উদ্যোগ মন্ত্ৰীক আবেদন জনাইছো যে আমাৰ কৃষ্টিটো যাতে জীয়াই থাকে, জীয়াই থাকিলে আমাৰ সমাজখন জীয়াই থাকিবলৈ আমি অনুমান কৰিছো। ধন্যবাদ। আমাৰ মাজত আছে মায়াৰাণী দাস, শুনা পাইছে? মায়াৰাণী দাস, আপুনি আনমিউট কৰি লওক। আনমিউট কৰি পেলাই আপুনি ইন্ট্ৰডাকশ্যনটো দিয়ক। মায়াৰাণী দাস, মায়াৰাণী দাস, আপুনি মোবাইলৰ স্ক্ৰীনখনত টাচ কৰিলে তলত দুটা চিম্বল দেখা পাব, এটা কেমেৰা, এটা স্পীকাৰৰ। স্পীকাৰটো চুই দিয়ক, তেতিয়া কাটা হৈ আছে, এনেকৈ কাট হৈ আছে, এইটো ওলাই যাব পৰা নাই বোলে। অনিতা চেতিয়া ডাঙৰীয়ানী, আপুনি পাৰিবনে? আপুনি আগতেও কৈছিলোঁ, আপুনি পাৰিছে নে নাজানো। স্ক্ৰীনখনত টাচ কৰি দিলে দুটা চিম্বল আহিব, এটা কেমেৰাৰ আৰু এটা স্পীকাৰৰ। কেমেৰাটোত চুই দিলে আপোনাক দেখা পাম আৰু স্পীকাৰটোত চুই দিলে আপোনাৰ কথাখিনি শুনা পাম। যে নহওক, তেওঁলোকে পৰা নাই, ঠিক আছে। আমি ইতিমধ্যে মই চিনাকি দিছোঁ। মোৰ নাম ৰূপম গোস্বামী, মই অসম চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ। আৰু বিভিন্ন সময়ত আমি ব্যৱসায়ীসকলৰ হৈ কিছু কাম কৰি আছোঁ আৰু আমি চেষ্টা কৰিছোঁ এই ক'ভিডৰ সময়তো আমি কেনেধৰণে সকলোৱে একত্ৰিত হৈ পেলাই এই যিটো বিপদ আহিছে, এই বিপদৰ আমি মুখামুখি কৰিব পাৰোঁ। ইতিমধ্যে বিভিন্ন সময়ত মাননীয় মুখ্যমন্ত্ৰীকে ধৰি আমাৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী সকলৰ লগত কথা বতৰা হৈ আছে। আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক দায়িত্ব অৰ্পণ কৰিলে যে আপোনালোকৰ সকলো লগতে যোগাযোগ কৰিবৰ বাবে কি অসুবিধা হৈছে সেই কথাবিলাক বুটলিবলৈ অনাগত দিনত, আৰু এইটো আমি কেনেকৈ ষ্ট্ৰেটেজি বনাই কেনেকৈ আমি আগবাঢ়িব যাব পাৰিম তাক এক প্ৰচেষ্টা হাতত ল'বলৈ ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিছু পেকেজ ঘোষণা কৰিছে। এই সকলোবোৰ আপোনালোকে নিশ্চয় জানে, কিন্তু এতিয়া তাৰ লাভ আমি কেনেকৈ ল'ব পাৰিম তাক আমি সকলোৱে সহায় কৰিব লাগিব। এতিয়া আমাৰ লগত সকলোৰে এছ'চিয়েশ্যনত কিছু মানুহ আছে, সকলো হয়তো ইমান টেকন'ছেভি নহয় বা প্ৰক্ৰিয়াবিলাক নাজানিব পাৰে। সেইকাৰণে আমি এটা হোৱাটছআপ গ্ৰুপো বনাইছোঁ আৰু ইয়াৰ জৰিয়তে বা আমি সময়ে সময়ে আমি ভিডিঅ' কনফাৰেঞ্চ কৰি থাকিম। এই ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে কাৰ কি কেনেধৰণে অসুবিধা হৈছে সেইখিনি বুটলি আনি যাতে আমি মাননীয় মুখ্যমন্ত্ৰীৰ সন্মুখত বা আমাৰ উদ্যোগ মন্ত্ৰীৰ সন্মুখত আমি ৰাখিব পাৰোঁ। মই এতিয়া এজনকৈ মই প্ৰথমতে ভাৰত কুমাৰ ডাঙৰীয়া আমাৰ লগত আছে, তেখেতক মই বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। শুনা পাইছে ভাৰত কুমাৰ ডাঙৰীয়া? আপুনি আনমিউট কৰি লওক। নমস্কাৰ। হয় কওক। এই চৰকাৰী যে আঁচনিবিলাক আছে মোৰ বিশেষ তাৰ অধ্যয়ন কৰা নাই মই।
আপোনালোকে you can speak in either English or Hindi or maybe Assamese, any language you are comfortable. এনেকুৱা নহয় যে এটা ভাষাতে ऐसा है ক'ব कि লাগিব। जो बोले सरकारी योजनाएं हैं उसका विशेष अध्ययन मेरा नहीं है। अच्छा, इसलिए कुछ बताने की स्थिति में नहीं हूँ कि क्या करना चाहिए और क्या नहीं करना चाहिए। ठीक है, कोई बात नहीं। अभी आप देखिए कि आप जिस क्षेत्र से है उस क्षेत्र के लिए क्या क्या सरकार ने दिया है, इसमें कैसे करना है, आप अपना जो भी मेंबर्स है अपना संगठन का उनको आप समझाइए। अगर कहीं आपको दिक्कत आई है तो हम लोग के साथ कम्युनिकेट कीजिए। थैंक यू मिस्टर भारत कुमार। नेक्स्ट वी हैव विथ अस दीपा बरुआ फ्रॉम तिनसुकिया। सो आई रिक्वेस्ट Mrs. Deepa Borua to speak. Madam, please. Deepa Borua, Baido. Deepa Borua, Baido, Kok. Baido, unmute kurlo. শুনিছে? শুনিছো বাইদেউ। হেল্ল'। হয়, শুনিছো। আচ্ছা স্যার, একটা রিকোয়েস্ট আছে আমার। Personally, I am not asking for any help from MSME for my industry, but Mrs. Indu Singh, our Secretary Central Committee NEVA, she will brief you about our requirements. If you could kindly contact her. Yes, she is in the VC. Yes, she's there, right? Yeah. So she will put forward our request to MSME, and however way you can help us and all our women entrepreneurs. Our president is also there, Dr. Mayarani Das, and Mrs. Anita Chetia, vice president. I am the treasurer of this association. So right now we are representing our association, not our personal industries. Okay, thank you, ma'am. Thank you, sir. So now I would like to request Indu Singh to speak few words. Namaskar once again. মই just অলপ এটা ব্রিফ দি ল'ব পাৰিলে ভাল পাম যে এটা শুনা পাইছে না ক্লিয়াৰলি? শুনি আছো। একচুৱেলি কি হ'ল যে যেতিয়া লকডাউনটো ষ্টাৰ্ট হৈছে সে around 20th of March, আমাৰ March 15th মানৰ পৰা বেক টু বেক 6টা 7টা এক্সিবিশনছ থাকে, যাৰ কাৰণে আমাৰ যিখিনি শিপিনী বা আমাৰ যেনেকে ডালিমি পিকল, সো আমাৰ যোনখিনি ট্ৰেড আমাৰ 500 মেম্বাৰ্স আছে in various chapters. Amar ako chapters, we also represent Meghalaya, Manipur, Gutei state, northeastern states, as well as Amar Okhomor Gutei district chapters. So Amar e Gutei khini chapters, a Bihu time exhibitions junkhini teolokor dukan teneke nai, ghoror pa teoloke kaam kore, jot maximum hipiniu ase. So teoloke Gutei ready hoy, ধাৰত পইচা লৈ বা কোবাৰ পৰা হুটা লৈ তেওঁলোকে ৰেডি হয় যাতে এক্সিবিশন বিলাকত তেওঁলোকে আহি বেছে। So this is one prime time যোনটো exactly that আমাৰ 6 exhibitions back to back asile from 15th of March till Bihu 15th of April. Jot Silk Mark Neva amar gute bilakar asile jo 100 taman stalls amar already Maniram Devan Center booked everything hoy asile. Etia kotha to enoka hoy gol je loan to hetu ki hobo etia hetu, that is one thing. Secondly, bostu khini besar এতিয়া তো দেখাই মানে we are not being able to see যে খুব হুনকালে তো we are not seeing যে মানুহে কাপোৰ কিনিব যাব, এতিয়া তো বেসিক্সৰ প্ৰবলেম এটা আহি গৈছে। সো আমাৰ যোনটো গ্ৰাস ৰুট লেভেলৰ হিপিনি বিলাক আছে বা আমাৰ যোনবিলাক এন্টাৰপ্ৰেনাৰ্স আছে তেওঁলোকৰ বহুতখিনি ফান্ডস involved হৈ আছে যোনটো তেওঁলোকে they don't know what to do with this. এটা আমাৰ মেইন কথাটো হৈছে যে firstly I think আমাক যদি এটা প্ল্যাটফর্ম বা এই প্ল্যাটফর্ম গভর্নমেন্টে আমাক কিবা অর্ডার্স দিয়ক যে আমি তেওঁলোকক হেতু হেল্প কৰিব পাৰো বা আমাৰ হে লোনস খিনি আমি ওয়েভাৰ কৰিব কাৰণে কিবা এটা ৰাস্তা যদি থাকে, that is so মই just few এনেকে just points 5টা মান লিখি থৈছো যোনটো মই জনাব বিচাৰিম that produced goods যোনখিনি আছে and perishable আছে যেনেকে pickle হেখিনি immediately কি কৰিব পৰা যায়, that is one. Second, waiver loan waiver, market support and e-market facilities are government orders. মানে তেনুকা ধৰণৰ যদি কিবাও ৰাস্তা থাকে that will be very very helpful to our organization. Thank you.
খুব ভাল কৈছে আৰু খুব প্ৰেক্টিকেল কথা কৈছে আপুনিটো ক'লে আমি শুনিলোঁ তথাপিও যদি আপুনি হোৱাটছআপ গ্ৰুপত এই কথাখিনি দি দিয়ে তেতিয়া অন ৰেকৰ্ড থাকি যাব so it will be better for us to accumulate in the later part যেতিয়া আমি CM বা আমি কথা পাতিম তো আমাৰ লগত আৰু উজ্জ্বল কুমাৰ ডাঙৰীয়াই ক'লে টগৰ চন্দ্ৰ নেওগ ডাঙৰীয়া আছে টগৰ চন্দ্ৰ নেওগ ডাঙৰীয়াক মই ক'বলৈ অনুৰোধ জনাইছোঁ টগৰ চন্দ্ৰ নেওগ হয় কওক ডাঙৰীয়া নমস্কাৰ হয় নমস্কাৰ হয় নমস্কাৰ মই ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাক আৰু আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সম্পৰ্কে আৰু আমাৰ MSME সঞ্চালক মহোদয়ৰ লগত মই যোগাযোগ কৰিছিলোঁ আৰু আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ এই COVID-19 এফেক্ট সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ লগত মই মেমৰেণ্ডাম কৰিছোঁ মেইল যোগে আমাৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড ফাৰ্ষ্টটো বৰ ক্ৰুচিয়েল টাইম আছিলে কিয়নো এই সময়ত আমাৰ চাহ গছবিলাকৰ পাতটো আহিবলৈ আৰম্ভ কৰে আৰু এই পাতটো আহিবলৈ আৰম্ভ হোৱা সময়তে COVID-19 ফলত যোগেদি তাৰ প্লাকিং ষ্টাকিং আৰু যিটো মেনেজমেণ্ট কৰিব লাগে সেই গোটেই মেনেজমেণ্টটো বন্ধ হৈ গ'ল আৰু ফলত পাতৰ ফাৰ্ষ্ট ফাইছত আপ টু 30 এপ্ৰিলৰ ভিতৰত আমাৰ 65 মিলিয়ন কেজি পাত লছ হৈছে যিটো মূল্য হ'ব আমাৰ অৰ্গেনিক ছেক্টৰৰ তেনেকুৱাকৈ যিটো অৰ্গেনিক ছেক্টৰ যিটো আমাৰ প্ৰডাকশ্যন হয় 350 জন অৰ্গেনিক গ্ৰোৱাৰ্ছ আছে এই অৰ্গেনিক গ্ৰোৱাৰ্ছে বাহিৰত পাত দিয়ে এতিয়া এই ক'ভিডৰ এফেক্টৰ ফলত যিটো এতিয়াই প্ৰডাকশ্যনো আৰম্ভ হৈছে সেইখিনি তেওঁলোকে মানে তেওঁলোকৰ বাবে বাহিৰত দিলে 3000 টকা কেজি পায় এতিয়া তেওঁলোকে অন্য COVID-19 বাবে ডবলিং কৰিবলগীয়া হৈছে যি স্কিপিঙৰ কাৰণে অন্য হাতেদি আমাৰ ফেক্টৰীবিলাকৰ যিবিলাক মানে খুব কম ন্যূনতম ফেক্টৰী আছে চমকি গছৰ এই ফেক্টৰীবিলাকত এই COVID-19 এফেক্টৰ ফলত তেওঁলোকে পাত একেবাৰে ধৰক শ্ৰীৰামৰ লগতে গহপুৰৰ এটা ফেক্টৰীত গৈছোঁ দেখিছোঁ তেওঁলোকে 450 কেজি লৈ ফেক্টৰী কাম চলাব মানে মে'ৰ 30 তাৰিখলৈকে আমাৰ স্মল টি গছৰ 2210 কোটি টকা আৰু এৰাউণ্ড 140 মিলিয়ন কেজি চাহপাতৰ লোকচান হৈছে আৰু যিটো অৰ্থনৈতিকভাৱে ক্ষুদ্ৰ চাহ মাৰাত্মক হৈছে এই আপোনাক এটা অনুৰোধ কৰিম অল আছাম ইণ্ডিয়াৰ আমাৰ এটা বুজন পৰিমাণৰ প্ৰডাকশ্যন দিয়ে আৰু অসমত আমি 51.04% প্ৰডাকশ্যন দিবলৈ সক্ষম হৈছোঁ আৰু যোৱা বছৰ মে' মাহত আমাৰ স্মল টি গ্ৰোৱাৰ্ছৰ প্ৰডাকশ্যন বিগ গ্ৰোৱাৰ্ছত গৈ বাঢ়িছে 2.1 মিলিয়ন পৰিতাপৰ বিষয় যে আমি চৰকাৰৰ পৰা যেনেধৰণৰ সা সুবিধা লাগিছিলে সেইটো পোৱা নাই আৰু অন্য হাতেদি আমাৰ কেইখনমান জিলা গছ বেছি প্ৰডাকশ্যন বেছি ধৰক সেই তিনিচুকীয়া ডিব্ৰুগড় আৰু আমাৰ লখিমপুৰ ইয়াত কি হৈছে যোৱা বছৰ আমাৰ এক্সপিৰিয়েঞ্চ হৈছে বহুত পাত নষ্ট কৰিবলগীয়া হৈছে গতিকে মই আপোনাক এটা বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে MSME আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত এটা ফেক্টৰী দিয়াৰ মানে ধৰক পাছত একোটা ফেক্টৰী দিয়াৰ ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে প্ৰয়োজনীয় যদি আমাক তথ্য সংগ্ৰহ কৰিবলৈ যোগাৰ কৰি দিবলৈ কয় তেতিয়াহ'লে আমি এইখিনি দিবলৈ বাধিত থাকিম আশা কৰিছোঁ এই ব্যৱস্থাটোৰ যোগেদি আপোনাৰ এই আশা দিয়া ব্যৱস্থাটোৰ যোগেদি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো ভৱিষ্যত আছে আন্তৰ্জাতিক ক্ষেত্ৰত যাতে অতি উজ্জ্বল হয় তাৰ কাৰণে আপুনি প্ৰচেষ্টা ল'ব এইটোৱে মোৰ ক'ব লগা কথা ধন্যবাদ টগৰ চন্দ্ৰ নেওগ ডাঙৰীয়া আপুনি যিখন মেমৰেণ্ডাম দিছিলে এই মেমৰেণ্ডামৰ কপি এটা যদি আমাক মেইল কৰি দিয়ে বা হোৱাটছআপত দি দিয়ে আমাৰ মেইল আইডিটো হ'ল info@assamchamberofcommerce.com আপুনি তাতে মেইল কৰিব পাৰে info@assamchamberofcommerce.com
বা আপুনি যদি হোৱাটছআপত দি দিয়ে, যিটো হোৱাটছআপ গ্ৰুপ বনাইছোঁ, তেতিয়াও আমি পাই যাম, আমি গোটেইখিনি কম্পাইল কৰিব পাৰিম। আমাৰ লগত আছে মিষ্টাৰ ৰাজশ্ৰী গগৈ। মই গগৈ ডাঙৰীয়াক ক'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই প্ৰথমতে কেইটামান পইণ্ট আনিবলৈ বিচাৰিছোঁ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো আমাক 3 লাখ কোটি টকা MSMEৰ কাৰণে আপোনাৰ যিটো ফাণ্ড প্ৰভাইড কৰিব, তো সেই ফাণ্ডটো নিশ্চয় আমাৰ অসমলৈ আপোনাৰ সেই ফাণ্ডটো প্ৰভাইড কৰিব। তো এই ফাণ্ডটো অসমৰ MSME সকলক দিবলৈ হ'লে যিহেতু বেংকৰ থ্ৰুৱেদি দিয়া হ'ব, আৰু এইখিনিতে আমি অকণমান আমি সকলোৱে অলপ চিন্তিত যে বেংকে সঁচাকৈ MSME বিলাকক আপোনাৰ ঋণ সহজে দিবনে, সেইটো এটা ডাঙৰ এটা প্ৰশ্ন। আৰু দ্বিতীয়তে এইখিনিতে মই এটা উত্থাপন কৰিব বিচাৰিছোঁ, যি এই ফাণ্ডটো আহিব, এই ফাণ্ডটো মনিটৰিং কৰিব পৰাকৈ কিবা নোডেল এজেঞ্চি এটা দিব পাৰে নেকি? যেনেকৈ ছাপ'জ ধৰক NBFC বা বেংকক যদি এই ফাণ্ডটো আহি যোৱাৰ লগে লগে MSME DI গুৱাহাটী অফিচক যদি কাৰ্যালয়ক যদি দায়িত্ব দিয়া হয় যে তেওঁলোকে মনিটৰিং কৰক বেংকে যে সঁচাকৈ বেংকবিলাকে MSME বিলাকক যি ঋণৰ কাৰণে আবেদন কৰিছে তেওঁলোকক চেংচন কৰিছে নে, এই মনিটৰিংটো যদি সঠিকভাৱে হয় নহয়, যদি কোনো বেংকে যদি নকৰেও, তেনেহ'লে সেই ৰিপৰ্টটো যাতে আমাৰ সন্মানীয় CMৰ ওচৰলৈ গুচি যায়গৈ, বা আমাৰ বাকী যিসকল সংগঠন আছে তেওঁলোকলৈও যাতে গম পায় যে হয় বেংকে একচুৱেলি এই যিসকল চিক MSME বা যিসকল MSME ফাণ্ড বিচাৰিছে তেওঁলোকক সঁচাকৈ হেল্প কৰা নাই। 1 নম্বৰ পইণ্ট। 2 নম্বৰ, আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে CIDB স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, CIDBক আপোনাৰ তেওঁলোকে পুঁজি দিছে, আৰু CIDBয়ে মাজতে প্ৰকাশ কৰিছিলে যে কৰোণা ভাইৰাছৰ লগত জড়িত যিকোনো স্বাস্থ্যসন্মতৰ কিবা যদি আহিলা লগত জড়িত ইণ্ডাষ্ট্ৰি কৰিব বিচাৰে, তেনেহ'লে 50 লাখৰ পৰা 1 কোটি টকাৰ ইণ্ডাষ্ট্ৰি উইদিন 48 আৱাৰ্ছত মানে CIDBয়ে চেংচন কৰিব। তো এই ক্ষেত্ৰত মই যেতিয়া গুৱাহাটীৰ CIDB অফিচৰ কাৰ্যালয়ৰ লগত যেতিয়া যোগাযোগ কৰিছিলোঁ, তো CIDBয়ে এটা কথা ক'লে যে যিহেতু এই গোটেইখিনি CIDB অফিচটো কেৱল গুৱাহাটীতহে আছে, অসমৰ কোনো জেগাত নাই, সেইকাৰণে তেওঁলোকে গুৱাহাটী কেৱল 100 কিলোমিটাৰ এৰিয়াৰ ভিতৰতহে তেওঁলোকে তেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰিৰ কাৰণে তেওঁলোকে লোন প্ৰভাইড কৰিব পাৰিব। যদি সেইটোৱে হয়, তেনেহ'লে মই ভাবোঁ যে CIDBক ইমান ডাঙৰ পুঁজি এটা CIDBক দিয়াৰ কোনো অৰ্থ নাই, যদি তেখেতসকলে যদি সকলো অসমৰ যদি ইণ্ডাষ্ট্ৰিটোৰ কাৰণে যদি পুঁজি দিব নোৱাৰি। 2 নম্বৰ। 3 নম্বৰ, নাবাৰ্ডক আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিমান টকা দিছে নহয়, কিন্তু নাবাৰ্ডে এতিয়ালৈকে কিন্তু কোনো গাঁও অঞ্চলে হওক বা জিলাই হওক তেওঁলোকে কোনো এৱাৰনেছ নকৰে। বিশেষকৈ নাবাৰ্ড বুলি ক'লে আমি কৃষিৰ লগত জড়িত ইণ্ডাষ্ট্ৰিয়ে হওক, ফুডৰ লগত জড়িত এই ধৰণৰ প্ৰজেক্ট নাবাৰ্ড দাখিল কৰা হয়। এতিয়া নাবাৰ্ডতনো কেনেকুৱা ধৰণৰ স্কিম আছে কোনো জিলাই নাজানে, কাৰণ নাবাৰ্ড অফিচ গুৱাহাটীত আছে আৰু আমাৰ তিনিচুকীয়াত আছে, কিন্তু তিনিচুকীয়াৰ আপোনাৰ অফিচত যদি যোগাযোগ কৰিবলৈ যায় অফিচ বন্ধ হৈ থাকে, মানুহজনক পোৱা নাযায়। তো নাবাৰ্ডৰ যি কাৰ্যালয় আছে তেওঁলোকে যদি এই বস্তুটো কোঅৰ্ডিনেট কৰিবলৈ যদি এৱাৰনেছটো জেনেৰেট কৰে, মই ভাবিছোঁ বহু উদ্যোগী আৰু যুৱকসকল ওলাই আহিব। এয়া মোৰ 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ। আৰু 4 নম্বৰ হৈছে আমি এইটো কনফিউজন হৈ আছোঁ। এতিয়া যিসকল উদ্যোগৰ আপোনাৰ বেংক লোন নাই, তেওঁলোকে নিজৰ পুঁজিৰে ধৰক ইণ্ডাষ্ট্ৰি এটা কৰি আছে, আৰু সেই ইণ্ডাষ্ট্ৰিবিলাক MSME অন্তৰ্গত নহয়। এতিয়া যোৱা 2 মাহত যি লকডাউন চলিছে, সেই লকডাউনৰ ভিতৰত তেওঁলোকৰ যিটো ক্ষতিগ্ৰস্ত হৈছে, এতিয়া যদি তেওঁলোকৰ কাৰণে ফাইনেন্সৰ প্ৰয়োজন হৈছে, তেওঁলোকে এই যিটো গ্ৰাণ্টটো দিছে 3 লাখ কোটি, তাৰ পৰা তেওঁলোকে সেই এপ্লাই কৰিব পাৰিব নে নোৱাৰে বেংকত, কিয়নো তেওঁলোকৰ ধৰক আগৰ পৰা কোনো বেংকৰ লোন নাই, আৰু বেংকে যিটো কোভিড ৰিলিফ ফাণ্ড যিটো দি আছে, সেইটো যাৰ বেংকৰ লোন আছে আৰু যাৰ CC একাউণ্ট আছে তাৰ ওপৰত 30% তেওঁলোকে কোভিড ৰিলিফ ফাণ্ডটো দি আছে, আৰু যাৰ ধৰক লোন নাই তেওঁলোকক মানে বেংকে এইটো প্ৰিফাৰ কৰা নাই। তো এইটো তেওঁলোকক প্ৰিফাৰ কৰিব নেকি, এইটো মোৰ হৈ গ'ল 4 নম্বৰ পইণ্ট। 5 নম্বৰ হৈছে আমাৰ যিবিলাক এক্সিষ্টিং ইণ্ডাষ্ট্ৰি থাকে তেওঁলোকক আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা স্কিম আছে CLCC, ক্ৰেডিট লিংক কেপিটেল ছাবচিডি। এতিয়া ছাপ'জ মোৰ এক্সিষ্টিং ইউনিট আছে, মই নতুন এক্সপানশ্যনৰ কাৰণে আপডেট কৰিছোঁ, মই বেংকৰ পৰা লোন ল'লোঁ, কিন্তু মোৰ ইয়াত CLCC আণ্ডাৰত মোৰ 15%হে মোক ছাবচিডি দিয়া হয়। যদি যিহেতু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যি আমাৰ ছাবচিডি স্কিম আছে, এই এক্সপানশ্যনৰ ক্ষেত্ৰতো ষ্টেট গভৰ্ণমেণ্টে কিবা এটা চিন্তা কৰিব পাৰে নেকি, যে আমাৰ এক্সিষ্টিং ইউনিটে যদি আমি কিবা এটা কৰোঁ, এই এক্সপানশ্যন নীতিটো যদি আমাৰ ষ্টেট গভৰ্ণমেণ্টে এটা ছাবচিডিৰ এটা পইণ্ট ৰাখে, তো মই ভাবিছোঁ এইখিনি বহুতখিনি আমাক সুবিধা কৰিব। আৰু 6 নম্বৰ মই আৰু এটা ক'ব বিচাৰিছোঁ, আমাৰ যিবিলাক আমাৰ অসমৰ উদ্যোগ আছে, যিবিলাক বন্ধ হৈ আছে, যেনেকৈ হওক নগাঁও কাগজ কল হওক, বা আপোনাৰ কাছাৰৰ কাগজ মিল, নগাঁও আমাৰ চেনিকল, বা আমাৰ মৰাপাটৰ যিবিলাক আপোনাৰ উদ্যোগ বন্ধ হৈ আছে, তো এওঁলোকৰ কাৰণে মানে যথেষ্ট যিখিনি পুঁজি লাগে, আমি সেইটো ক্ৰাউড ফাণ্ডিঙৰ থ্ৰুৱেদি পুঁজিটো গঠন কৰিব পাৰোঁ নেকি? ধৰক আমাৰ অসম বা নৰ্থ ইষ্টৰ যিসকল লোক আছে
তেওঁলোকৰ থ্ৰুৱেদি যদি আমি এটা ফাণ্ডিং তেওঁলোকক কৰোঁ আৰু তেওঁলোককে সেই কোম্পানীৰ শ্বেয়াৰ হোল্ডাৰ যদি আমি কৰোঁ আৰু ক্ৰাউড ফাণ্ডিঙৰ পৰা যিটো ফাণ্ড পুঁজি হ'ব সেই পুঁজিটোৰ জৰিয়তে আমি এই যিসকল চিক ইণ্ডাষ্ট্ৰি বা যিবিলাক ইণ্ডাষ্ট্ৰি বন্ধ হৈ আছে অসমৰ আমাৰ থলুৱা ইণ্ডাষ্ট্ৰিখিনি এই ইণ্ডাষ্ট্ৰিখিনিক আমি আকৌ ৰিভাইভ কৰিব পাৰোঁ নেকি আৰু 7 নম্বৰ পইণ্ট মই এইখিনিতে কৈছোঁ অসম চৰকাৰৰ যি বাজেট থাকে সেই বাজেটৰ পৰা চৰকাৰে অলপ পুঁজি লৈ পেলাই এটা কৰ্পাছ ফাণ্ড তেওঁলোকে গঠন কৰিব পাৰে নেকি এই কৰ্পাছ ফাণ্ডৰ থ্ৰুৱেদি তেওঁলোকে শ্বেয়াৰ মাৰ্কেটত আপোনাৰ তেওঁলোকে পুঁজি বিনিয়োগ কৰিব পাৰে নেকি ইয়াৰ বাবে আপোনাৰ ধৰক এটা টিম বনোৱা হ'ল এই টিমটোৰ তেওঁলোকে লক্ষ্য কৰিব যে আজিৰ শ্বেয়াৰ মাৰ্কেটত আপোনাৰ কোনটো শ্বেয়াৰত পইচাটো লগালে যাতে পইচাটো আপোনাৰ লোকচান নহয় তো তেনেকুৱা ধৰণৰ এটা কৰ্পাছ ফাণ্ড কৰি পেলাই যদি তাৰ পৰা যদি ধৰক শ্বেয়াৰ মাৰ্কেটত অলপ অসম চৰকাৰে যদি পুঁজি গঠন কৰে মই ভাবিছোঁ পুঁজি বিনিয়োগ কৰে তো মই ভাবিছোঁ অলপ হ'লেও কিবা এটা আপোনাৰ অৰ্থনীতিত আমাৰ অসমত কিছু ক্ষেত্ৰত সহায় কৰিব বুলি আশা কৰিছোঁ তো এইখিনি মোৰ কিছু মন্তব্য আৰু মোৰ ইয়াত কেইবাটাও পইণ্ট আছে যিখিনি এতিয়া ক'বলৈ সম্ভৱ নহ'ব মই সেইখিনি আপোনালোকৰ হোৱাটছআপলৈ মই এইখিনি পঠিয়াই দিম বুলি হ'লে ভাবিছোঁ ধন্যবাদ খুব সুন্দৰকৈ ক'লে খুব আৰু একদম প্ৰেক্টিকেল কথা কৈছে আপোনাৰ গোটেইখিনি পইণ্টে আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে অহাকালি মাননীয় মুখ্যমন্ত্ৰী আৰু ফাইনেন্স মিনিষ্টাৰৰ লগত বেংকবিলাকৰ এখন মিটিং আছে আৰু এই কথাখিনি আমি সেই মিটিঙত ৰাখিম হা গতিকে বেংকবিলাকৰ লগত অহাকালি মিটিং আছে আমাৰ লগত এতিয়া যোগদান হৈছে MP আগৰৱালা MP আগৰৱালা ডাঙৰীয়া আপোনাক এই আমাৰ ভিচিলৈ ৱেলকাম কৰিছোঁ আপুনি আপোনাৰ ইন্ট্ৰডাকশ্যনটো দিলে ভাল পাম MP আগৰৱালা শুনা পাইছে আপুনি আনমিউট কৰি লওক মিউট হৈ আছে আনমিউট কৰি লওক শুনা পাইছোঁ মই আপোনাক হয় হয় গুড আফটাৰনুন টু এভৰিবডি গুড আফটাৰনুন কওক ডাঙৰীয়া আগৰৱালা ডাঙৰীয়া কওক এইটো আপোনালোকে যিটো ইনিচিয়েটিভ লৈছে এইটো বহুত ভাল লাগিছে আমাৰ অসমৰ কাৰণে এইটো বহুত দৰকাৰী আছিলে মই সবক ৱেলকাম কৰিছোঁ আপোনাৰ ইন্ট্ৰডাকশ্যনটো অকণমান ব্ৰিফ দিয়ক যাতে ইয়াতে আমাৰ প্ৰায় 14 গৰাকী মানুহ আছে তেওঁলোকে গম পাব ইউ ৰিপ্ৰেজেণ্ট হুইচ অৰ্গেনাইজেশ্যন মোৰ নাম MP আগৰৱাল আছে মই তিনিচুকীয়াৰ বিষয়াজন আৰু মই অল ইণ্ডিয়া মেনুফেকচাৰ্ছ অৰ্গেনাইজেশ্যনৰ যিটো আমাৰ অল ইণ্ডিয়া বডি আছে তাৰ আসাম ষ্টেট বৰ্ডৰ মই চেয়াৰমেন আছোঁ আমি मतलब বেসিক্যালি আমি मतलब MSME সেক্টৰক আমি ৰিপ্ৰেজেন্টেশন কৰোঁ খুব ভাল আৰু আমাৰ मतलब এইটো অৰ্গেনাইজেশ্যন 60 ইয়াৰ্স ওল্ড আছে আমাৰ তিনসুকিয়াত 1948 ত এইটো এস্টাবলিশ হৈছিলে তাৰ এই সময়ত मतलब আমাৰ ইন্ডাষ্ট্ৰি ডিপাৰ্টমেন্ট নাছিলে না ইলেক্ট্ৰিচিটি ডিপাৰ্টমেন্ট আছিলে এই টাইমৰ পৰা আমি ইন্ডাষ্ট্ৰিয়েল এক্টিভিটিজৰ কাৰণে আমি मतलब এইটো কাম কৰি আছোঁ আমাৰ मतलब এইটো পাষ্ট চেয়াৰমেন PP বক্সি এইটো তেখেতে আছিলে বহুত বছৰত এতিয়া তেখেতে নেশ্যনেল গভৰ্নিং বডিত আছে আমি ইতিমধ্যে প্ৰায় সকলোখিনিয়ে ক'লে বেসিক্যালি মোৰ নাম ৰূপম গোস্বামী মই চেয়াৰমেন আসাম চেম্বাৰ অফ কমাৰ্চ যিটো COVID-19ৰ যিটো এফেক্ট হৈছে আমাৰ MS মই কোন আছিলোঁ ক'ব পাৰিক যে আছে মোৰ মনত আছে মই তেখেত আহাৰ লগে লগে মানে একেলগে কথাখিনি কৈ দিব ক'লোঁ আপোনাৰ নামটো মনত আছে তো মই তেখেতক অলপ ব্ৰিফ কৰি লৈছোঁ আমি কি কি কথা পাতিলোঁ কি নক'লোঁ তে আগৰৱালা ডাঙৰীয়া আমি ইয়াতে বিভিন্নজন ইয়াত উপস্থিত আছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে মোক এটা দায়িত্ব দিলে যে আপোনালোকৰ লগত এটা যোগাযোগ থাকোঁ কাৰণ এতিয়া পোষ্ট কোভিড যিবিলাক অসুবিধা হয় সেই অসুবিধাৰ সময় যাতে আমি বুটলি পেলাই চৰকাৰৰ আগত ৰাখিব পাৰোঁ গতিকে সেই এটা দায়িত্ব দিলে আৰু তাৰ কাৰণে এই ভিচিখন কৰিছোঁ বিভিন্নজন ইয়াতে বক্তব্য ৰাখিলে আমাৰ GL পাৰিক ডাঙৰীয়া এতিয়া আছে মই GL পাৰিক ডাঙৰীয়া ক'বলৈ মই অনুৰোধ জনাইছোঁ सबको मेरा नमस्कार हम लोग 386 से अभी महावीर जी जो AIMO चेयरमैन है मैं AIMO का आसाम बोर्ड का सेक्रेटरी हूँ और जो इंडस्ट्रियल एस्टेट यूजर्स एसोसिएशन राजदर्शी ने काफी पॉइंट दिए हैं उसका एसोसिएशन का भी मैं अभी चेयरमैन हूँ और मेरा अपना व्यवसाय
छोटा मोटा इंडस्ट्री के साथ में फायर फाइटिंग और सेफ्टी का भी है। मेरा कुछ पॉइंट्स इसमें है जो अभी डिक्लेयर हुआ है फाइनेंस मिनिस्टर और पीएम साहब की तरफ से। वो बेसिकली डिमांड साइड से है, मतलब हम लोग को लोन मिल सकता है, हम लोग को बहुत कुछ सुविधाएं इंडस्ट्री को मिल सकती हैं, लेकिन कंजम्पशन को बढ़ाने के लिए अगर थोड़ा मनी अवेलेबल किया जाता, डायरेक्ट बेनिफिट कुछ इंडस्ट्री को दिया जाता तो वो और बहुत बेहतर हो सकता था। थोड़ा सा वो डिमांड अगर सीएम साहब की तरफ से फिर चला जाए तो बेटर होगा। जैसे हम लोगों ने अभी लॉकडाउन की सैलरी वेजेस भी दी है, किसी ने आधी दी होगी, पूरी दी होगी, उसके बारे में भी कुछ इस पे क्योंकि अभी सुप्रीम कोर्ट का जो निर्णय आया है कि ये वेजेज हम लोग को नो वर्क नो पे के हिसाब से है, तो जो पे कर चुके हैं अब वो ह्यूमैनिटेरियन ग्राउंड भी थोड़ा रहता है कि वर्कर को भी थोड़ा इतने दिन बैठा है, उस पे ये एम्प्लॉयर और एम्प्लॉय के बीच की बात भी हो सकती है, लेकिन फिर भी जो दिया है उसको सिक लीव या दूसरा हिसाब से एडजस्टमेंट का कुछ व्यवस्था की जाए। और दूसरा एक इसमें जो डिक्लेरेशन हुआ है वो हुआ है कि जो एग्जिस्टिंग यूनिट्स हैं वो ही लोन ले सकती हैं। तो न्यू यूनिट्स भी अगर, क्योंकि अभी रूरल सेक्टर में या ग्राम उद्योग छोटा कुछ कोशिश कर सकता है आदमी, जो वर्कर्स जो बाहर से वापस आए हैं वो लोग को लेके भी कोई इंडस्ट्री को एक्सपेंशन या इंडस्ट्री नई बढ़ाने का कोशिश किया जा सकता है। उसमें भी अगर इंडस्ट्री डिपार्टमेंट से या लोकल गवर्नमेंट की तरफ से भी इसको थोड़ा सा बढ़ा दिया जाए तो वो बेटर रहेगा। अभी रूरल सेक्टर के लिए उन्होंने काफ़ी कुछ डायरेक्ट बेनिफिट भी दिए हैं। रूरल सेक्टर वैसे भी थोड़ा खुला है, एग्रीकल्चर में कोई रोक ऐसे लगा नहीं। अपना टी सेक्टर भी थोड़ा प्रभावित हुआ है, लेकिन टी को प्राइसेस ठीक मिल रही है, तो टी भी अपना उतना प्रभावित नहीं होगा, ऐसी मेरी आशा है कि टी को थोड़ा प्राइसिंग अच्छा मिल जाएगा। और अभी क्रॉप भी बहुत अच्छी आने की संभावना है क्योंकि बारिश वगैरह सब पूरा हुआ है। तो ये जो दूसरी इंडस्ट्रीज हैं, जो अर्बन सेक्टर में इंडस्ट्रीज हैं, उनको कुछ डायरेक्ट बेनिफिट जो पहले भी मैं बोला हूँ उस हिसाब से कुछ थोड़ा सा हम लोग को इसमें गवर्नमेंट की तरफ से, अपने सेंट्रल गवर्नमेंट से मांगना चाहिए कि डायरेक्ट बेनिफिट इंडस्ट्री को कुछ आए। जो इवन हम लोग का इलेक्ट्रिसिटी में फिक्स चार्जेस भी अलग से नहीं किया गया, डिस्कॉम सबको तो काफ़ी बेनिफिट दिया है, तो यहाँ भी हम लोग थोड़ा अगर बोल रहे हैं कि फिक्स चार्जेस की तरफ से अगर डिस्काउंट से कुछ बेनिफिट ट्रांसफर कर दें तो वो थोड़ा बेहतर होगा। और एक जैसे राजर्षि ने जो बताया नोडल एजेंसी, वो भी एक नोडल एजेंसी होने से थोड़ा मॉनिटरिंग हो जाएगा और उसमें हम लोग का भी जो सोशल ऑर्गेनाइजेशंस हैं उनका भी थोड़ा ये थोड़ा सा मॉनिटरिंग जरूरी है, क्योंकि बैंक्स किसी को भी अभी भी कोई जाने से इतना इजी नहीं है। उसमें सीए का रोल, उसका रोल, ये रोल, क्रेडिट एजेंसी का रोल, बहुत कुछ रोल है। इतना इजीली हम लोग कल गए बैंक में और लोन मिल जाएगा, वो होने वाला नहीं है। तो उसको जितना जल्दी हो, जितना जल्दी लोन सैंक्शन हो जाए, उसकी व्यवस्था अगर कोई भी लेवल पे हो जाए तो वो थोड़ा सा बेहतर होगा, क्योंकि ऐसे इंडस्ट्री करीब करीब 2 महीना बैठ चुकी है और अभी फिर से रीस्टार्ट करने में थोड़ा समय जरूर लगेगा। तो उस हिसाब से अगर बैंक का लोन इमीडिएट जितना जल्दी उसको क्रेडिट रेटिंग तो देखनी है, वो सब देख के अगर बैंक उसमें एक टाइम लिमिट कर दी जाएगी, 10 दिन, 15 दिन, 5 दिन, जो भी मिनिमम टाइम उनको चाहिए, तो बैंक से पूछ के कि आप लोग बताइए कितना टाइम के अंदर आप सैंक्शन कर देंगे, वो थोड़ा फिक्स कर दिया जाए तो बेहतर होगा। एक जो सबसे बड़ी चीज हम लोग को हो सकती है कि एमएसएमईज ने जो गवर्नमेंट ने सप्लाई दिया है या कंपनीज को सप्लाई दिया है पहले से, तो बहुत से पेंडिंग पेमेंट पड़े हैं। वो पेमेंट अगर गवर्नमेंट थोड़ा उनको बोले कि उनके पेंडिंग पेमेंट को एक्सपेडाइट करके उनको दिलवा दिया जाए, तो उनका लोन की जो आवश्यकता वो तो है ही अलग, इनका अपना पैसा जो पड़ा है गवर्नमेंट के पास या अपने कस्टमर के पास, वो पैसा भी वापस दिलाया जाए और उसमें थोड़ा जल्दी करवा दी जाए, उस पर कुछ रूलिंग दी जाए कि आप 15 दिन के अंदर उसका पेंडिंग क्लियर करो या 5 दिन में क्लियर करो। वो भी एक टाइम लिमिट का अगर स्टेट गवर्नमेंट थोड़ा बोल दे कि इनकी जो सप्लाई वाले जो पेंडिंग बिल्स हैं उनको थोड़ा टाइमली पे कर दिया जाए, तो काफ़ी एक हेल्प एमएसएमई को होगी। एक जो सीजीटीएसएन जो क्रेडिट गारंटी स्कीम में ऑलरेडी कवर हो चुके हैं, वो फिर से उनको लोन मिलेगा नहीं मिलेगा वो क्लैरिटी नहीं है, वो क्लैरिटी थोड़ा सा दे दिया जाए। एक और है हम लोग का, जैसे फैक्ट्रीज अगर नाइट शिफ्ट में चलती हैं, अभी इलेक्ट्रिसिटी का जो डिमांड है वो दिन में और पीक टाइम में बहुत ओवरलोड हो जाता है। इंडस्ट्री को बोला जा सकता है अगर आप पीक टाइम में लोड नहीं लेते हैं और रात को चलाते हैं, आपको कुछ रेट में सब्सिडी दी जाएगी, रेट में कुछ डिस्काउंट दिया जाएगा,
तो वो 30-40-50% डिस्काउंट उनको दे सकते हैं, क्योंकि रात में कोई यूज नहीं करता, इंडस्ट्री भी नहीं चलती है, हाउस होल्ड भी कम है, तो वो पीक टाइम उनका डिस्काउंट को भी फायदा है और इंडस्ट्री को भी फायदा है, वो म्यूचुअल बेनिफिट हो सकता है। ये हम लोगों ने पॉइंट AERC की मीटिंग में भी उठाया था, लेकिन इस पे आगे कुछ हुआ नहीं। इस पॉइंट को भी थोड़ा आगे ले जाया जा सकता है। एक रॉ मटेरियल शॉर्टेज यहाँ, क्योंकि हम लोग का नॉर्थ ईस्ट बहुत दूर पड़ता है और बहुत से जो लॉकडाउन एरिया है, रेड जोन एरिया है, वो बड़े शहर हैं जहाँ से मैक्सिमम आइटम या मैक्सिमम रॉ मटेरियल यहाँ आ रहा है। वो इसलिए उसकी शॉर्टेज को भी देखते हुए अगर हम लोग कहाँ से उसको अलग से व्यवस्था की जाए या उसके ट्रांसपोर्ट सब्सिडी का या उसको थोड़ा बेनिफिट दिया जाए, वो एक व्यवस्था ली जा सकती है। एक BCPL जो यहाँ स्टार्ट हुआ था, प्लास्टिक इंडस्ट्री को स्पेसिफिकली एक बेनिफिट दे सकता है कि वो अपना सामान बाहर नहीं भेज के यहाँ इंडस्ट्री डेवलप करे। तो प्लास्टिक पार्क प्रिंसिपल इसलिए डेवलप नहीं हुआ, BCPL ने कोई भी बेनिफिट, यहाँ का प्राइस बेनिफिट या लोकल आदमी है उसको पहले देख बेनिफिट कुछ भी नहीं दिया, ना उसको हैंड होल्डिंग दिया। और 10,000 करोड़ का एक जो इन्वेस्टमेंट हम लोग को लगता है कि आसाम में हुआ, लेकिन मेरे को लगता है कि वो आसाम में नहीं हुआ, वो BCPL और GAIL का फायदा के लिए आसाम की जगह का यूज हुआ, आसाम की गैस का यूज हुआ। तो BCPL ने कोई भी एक जीरो बेनिफिट या माइनस बेनिफिट, उल्टा हम लोग को नुकसान ही हुआ इससे, क्योंकि एक जगह में इतना बड़ा आके अभी हम लोग कुछ भी बेनिफिट इसका नहीं ले पाए। प्लास्टिक पार्क आज भी ऐसे खड़ा है और प्लास्टिक पार्क में भी एक्सटेंशन किया गया था 500 बीघा जैसा, उसका वाल बाउंड्री वगैरह शुरू हो गया है, लेकिन वो चीज बेहतर होगा कि जो चीजें अपने को अभी जो हाथ में फंड्स है उनको अभी करंट जो जरूरतें हैं उनके लिए दिया जाए तो बेहतर होगा। टैक्सेशन वगैरह में भी अगर थोड़ा सा रिबेट या थोड़ा इसको और भी, क्योंकि अभी तक जून तक का ही आया है और ये तो मेरे को लगता है कि ये लॉकडाउन का और का थोड़ा थोड़ा बढ़ता ही जा रहा है, वो बेनिफिट भी उसमें भी थोड़ा रीलुक करने का एक आवश्यकता है। एक और चीज हम लोग कर सकते हैं, हम लोग के जो वर्क फोर्स बाहर से यहाँ आ रही है ज्यादातर गाँव से है और वो टेक्निकली जानने वाले भी हैं बहुत से उनमें, तो ग्राम उद्योग या कुटीर उद्योग की एक व्यवस्था सरकार को लेनी चाहिए। उनको डायरेक्ट बेनिफिट सेल्फ हेल्प ग्रुप के थ्रू, या जैसे नेवा भी यहाँ अभी है, नेवा के 4 सदस्य यहाँ हैं, अच्छे पोस्ट में भी हिंदू अभी तो रही हैं और काफी कुछ गवर्नमेंट तक वो पहुंचा सकते हैं बातें। वो भी है कि जो उनमें गाँव में जो उनके सेल्फ हेल्प ग्रुप हैं, नॉट ओनली लेडीज, वो उनको जो वापिस आए हैं वर्कर्स, उनके हिसाब से भी कुछ ग्राम और कुटीर उद्योग, छोटे छोटे उद्योग को एक व्यवस्थित रूप से उनको कुछ हेल्प टेक्निकल और फाइनेंशियल दोनों दी जा सकती है, तो वो एक रूरल इकोनॉमी थोड़ी स्ट्रॉन्ग हो सकती है और उनको वापस जाने का भी जरूरत नहीं पड़ेगा। एक हम लोग का एक वर्क कल्चर बनेगा गाँव में, क्योंकि वो बाहर सीख के आए हुए हैं कैसे काम करना है, कितना काम करना, 12-12, 18-18 घंटे काम किए हुए बच्चे हैं, उनके लिए एक गवर्नमेंट सोच सकती है कि इनको यहीं पे एम्प्लॉयमेंट दिलाया जाए। इवन MSME सेक्टर में अगर वो एम्प्लॉय हो सकते हैं तो उनमें भी दिलाया जाए, और सेल्फ खुद का कुछ करना चाहें तो उनको सेल्फ एम्प्लॉयड भी किया जा सकता है। एक और चीज है जो यहाँ में लैकिंग है, स्टैंडर्डाइजेशन। हम लोग का टेक्निकल नो हाउ तो बहुत कम है ही, और स्टैंडर्ड जैसे BIS है या ISI जो है वो खाली पहले से फिक्स स्टैंडर्ड है, उनके हिसाब से इंस्पेक्शन अथॉरिटीज बनी हुई है, वो हेल्पिंग अथॉरिटी बन सकती है कि आप इस हिसाब से ऐसे व्यवस्था करेंगे तो आप स्टैंडर्ड प्रोडक्ट बना सकते हैं। वो जो गुजरात को या महाराष्ट्र, हम लोग को खाली एक्सपोर्ट, हम लोग का तो मैक्सिमम इम्पोर्ट ये भी नहीं कि बाहर से आ रहा है, इवन भारत के दूसरे राज्यों से भी आ रहा है, वो भी अपने आसाम के लिए तो इम्पोर्ट ही है, और हम लोग मैक्सिमम डिपेंडेंट बाहर पर है। अपने राज्य में चाय को छोड़ के दूसरी चीजें में हम लोग सेल्फ डिपेंडेंट नहीं है। वो चीज को थोड़ा बढ़ावा देना चाहिए कि हम लोग छोटी छोटी चीजें जिसमें ट्रांसपोर्टेशन ज्यादा लगता है वो चीजें भी बाहर से आ रही है। वो बाहर से कलकत्ता से आके लोहा यहाँ के लोहे से सस्ता मिल जाता है, जिसमें बहुत हैवी ट्रांसपोर्टेशन चार्ज लगता है, तो वो चीजें अपने को देखनी है। इंडस्ट्री डिपार्टमेंट जो है वो भी एक इंस्पेक्टिंग अथॉरिटी बना हुआ है, वो भी फैसिलिटेशन अथॉरिटी बनना चाहिए कि आप लोग ये इंडस्ट्री लगाओ। इंडस्ट्री में जाके उनको बताना चाहिए कि आपका अगर कुछ दिक्कत है तो हमको बताओ, हम आपको आगे तक पहुंचाएंगे। उसमें एसोसिएशन, इंडस्ट्री डिपार्टमेंट और MSME तीनों मिलकर काफी कुछ काम कर सकती है। वो लैकिंग है, वो इंस्पेक्शन के हिसाब से जैसा रह जाता है कि आपने ये नहीं किया, ये नहीं किया। आप वो बताएं कि आपने ये नहीं किया तो ये कीजिए, ऐसा करने से आपको ये बेनिफिट है, बैंक से बेनिफिट ये मिल जाएगा, इंडस्ट्री से ये बेनिफिट मिल जाएगा, स्टैंडर्डाइजेशन में आपको ये इम्प्रूवमेंट मिल जाएगा, ये टेक्नोलॉजी आपको मिल जाएगी।
और एक फार्म सेक्टर में भी हम लोग बहुत कुछ कर सकते हैं। आसाम में फिशरीज आंध्रा से आ रही है, उसमें बहुत कुछ अभी फिशरी फंड्स भी हैं, सब कुछ है, लेकिन एंटरप्रेन्योरशिप का थोड़ा कमी है। तो कुछ एक एजेंसी बनाई जा सकती है जो हर जगह छोटे छोटे फार्म फिशरी के दूसरे कर सकती है। फॉरेस्ट इसमें आपका हॉर्टिकल्चर में फ्लावर्स कनाडा से आते हैं, जबकि आसाम में एक आप कोई भी वुड भी क्रॉप कर देते हैं, वो उसमें पत्ते निकल आते हैं। तो अपना मेडिसिनल प्लांट है, फ्लावर्स हैं, दूसरे कुछ प्लांट्स हैं, उनको किया जा सकता है। मशरूम का बहुत अच्छा किया जा सकता है, बी का बहुत अच्छा किया जा सकता है। तो फार्म सेक्टर में भी हम लोग बहुत कुछ कर सकते हैं, जिससे अपना एक सेल्फ डिपेंडेंसी, कल को लॉकडाउन भी हो तो हम लोग की जो रूरल इकोनॉमी है तो उसके ऊपर बेस करके आसाम को कोई भी ज्यादा बहुत बड़ा इम्पैक्ट नहीं आएगा, अगर हम लोग रूरल इंडस्ट्री को, फार्म सेक्टर को, रूरल सेक्टर को मजबूत करें। एक एग्रो फॉरेस्ट्री का हम लोग बहुत बार बार लिखे हैं कि जितने टी गार्डन्स हैं उनकी फेंसिंग में, उनका जो दूसरी लैंड जो बची हुई लैंड उसमें, या जो स्मॉल टी ग्रोवर्स हैं वो इस टाइप के पेड़ लगा सकते हैं, जो जिसको रीप करके, यहाँ की प्लाईवुड इंडस्ट्री फेल हो चुकी है, उसके लिए वो पेड़ उगा सकते हैं। उनको कुछ कुछ स्पेसीज का अलाउ कर देना चाहिए कि ये स्पेसी आप उगा सकते हैं और ये स्पेसी आप अपना पर्सनल प्राइवेट सेक्टर में भी इसका वो इसको सेलिंग और ये किया जा सकता है। अगर का जैसे अभी खोल दिया गया था, मैं सुना था, उसमें पूरा डिटेल मेरे पास नहीं मिला, क्योंकि हम लोग राजर्षि में बात भी किए थे, किसी को बुला के यहाँ हम लोग सोचेंगे। तो अगर की खेती भी है प्राइवेट सेक्टर में, हर आदमी 1, 2, 5 कितने भी पेड़ लगा सकता है, वो किया जा सकता है। अपना एरी मूंगा एक इंस्टीट्यूट बनी हुई है जोरहाट में, लेकिन मेरे को नहीं लगता है कि उन्होंने किसी को भी आज तक एक भी एंटरप्रेन्योर क्रिएट किया होगा। ये थोड़ा देखने में या मेरा बोलने में हो सकता है थोड़ा हार्श हो, लेकिन जितनी भी इंस्टीट्यूट्स हैं उनका रोल होना चाहिए प्रोएक्टिव, कि कोई भी लड़कियों को ढूंढ के उनको वो अगर एंटरप्रेन्योर बना सकते हैं कि तुम ये काम कर लो, तुम ये काम कर लो, या जो इंडस्ट्री लगी हुई है उनको बोला जा सकता है कि आप थोड़ा एक्सपेंड कर लो। हम लोग जैसे मेडिकल का अभी किट, पीपी किट या कुछ भी बाहर से मंगाना पड़ा, यहाँ तो सिलाई करना है, छोटी छोटी चीजें हैं, 10 मशीन 5 मशीन से शुरू हो सकता था, लेकिन इसमें किसी के पास टेक्निकल नो हाउ नहीं था, वो नहीं हो पाया। अब कुछ कुछ इंडस्ट्री ने अभी किया है, तो ये चीज पॉसिबल थी, जो अभी भी अगर नहीं है तो किया जा सकता है। ये तो 2-3 साल तक इसकी रिक्वायरमेंट रहेगी, तो ये इंडस्ट्री भी यहाँ डेवलप की जा सकती है। एजुकेशनल हब यहाँ बनाया जा सकता है, बच्चे बाहर जाते हैं पढ़ने के लिए, हम लोग अभी तो सब ऑनलाइन हो रहा है, हम लोग अच्छी अच्छी यूनिवर्सिटी, इवन वर्ल्ड लेवल की यूनिवर्सिटी से भी अटैच करके यहाँ का किसी को, और वो एक कॉल सेंटर जैसा भी स्टार्ट करके या दूसरे हिसाब से वो यूनिवर्सिटीज को ऐड किया जा सकता है, और यहाँ के बच्चे यहीं पढ़ सकते हैं, घरों में बैठ के पढ़ सकते हैं, वर्क फ्रॉम होम हो सकता है। और पीएसयूज का रोल, जैसे मैंने बीसीपीएल को कहा, बाकी ऑयल, आईओसी, ये भी सारा जितना खरीदती है 80-90% बाहर से आता है, आसाम से बाहर से आता है। या अगर हम लोग जैसे ट्रेडर भी, मैं भी अगर फायर हाइटिंग देता हूँ, मैंने यहाँ बनाने का शुरू किया था, कोशिश किया, लेकिन वो इतना महंगा पड़ गया कि वो बाहर से बॉम्बे, दिल्ली से आके वो सस्ता पड़ता है, सो वी कैन कम्पीट। वो चीजों को भी यहाँ देखना चाहिए। जो एमएसएमई की जो प्रोक्योरमेंट पॉलिसी है कि आपको एमएसएमई से खरीदना है, उसमें स्टेट गवर्नमेंट को लिखना चाहिए कि आपको स्टेट की एमएसएमई से खरीदना है, तो थोड़ा कुछ बेनिफिट, या चाहे उसमें आधा आधा कर दें या पूरा कर दें, या 25% को बढ़ा के 40% करके 15% खाली लोकल एमएसएमई रहेगी, बाकी दूसरी एमएसएमई, उसका एक कुछ रास्ता निकालना चाहिए। ये कुछ पॉइंट्स मैंने दिए हैं, और इसमें हम लोग अगर सब मिलकर कुछ इसको एक फैसिलिटेशन टाइप का, एक हेल्पिंग हैंड टाइप का कर सकें, हम लोग खुश होंगे। आपको अगर जरूरत होगी तो हम लोग, जैसे 3 आदमी तो हम लोग हैं, महावीर जी हैं, राजर्षि है, मैं हूँ, हमारे और कुछ मेंबर्स हैं, आप अगर इसमें हम लोग का सहयोग चाहेंगे तो हम लोग जरूर आपको हमेशा अवेलेबल रहेंगे। और अपर आसाम में अभी सारी इंडस्ट्री का एक गुवाहाटी के आसपास इकट्ठी हो गई है, उसका विकेंद्रीकरण करना भी जरूरी है। डिसेंट्रलाइजेशन जोरहाट में आए, तिनसुकिया में आए, डिब्रूगढ़ में आए, गोलाघाट में आए, वो जितना बाहर से बड़ी इंडस्ट्री भी आती है वो आके गुवाहाटी के आसपास बैठ जाती है। गुवाहाटी में जो हुआ है उसके हिसाब से आप उसको ये भी एक पॉइंट लिया जा सकता है। हाँ पारिक जी, हाँ धन्यवाद, बहुत आपने बहुत बढ़िया सुझाव दिए हैं, और ये जितने भी आप सुझाव दिए हैं अगर लिखित रूप से व्हाट्सएप ग्रुप में या ईमेल में भेज देंगे तो हम लोग को कंपाइलेशन करने में सुविधा रहेगा। तो अभी हम लोग का साथ एमपी अग्रवाल जी जुड़े हैं, मैं एमपी अग्रवाल जी को कुछ शब्द रखने के लिए निवेदन करता हूँ। अग्रवाल जी,
संक्षिप्त में बोलिएगा, काफ़ी समय हो चुका है हम लोग का मीटिंग का। MP जी आप अनम्यूट कर लीजिए, आप म्यूट है, अनम्यूट कर लीजिए। आपका वॉइस नहीं आ रहा है, आप म्यूट है, आप अनम्यूट कर लीजिए। आप म्यूट है, आप अनम्यूट कर लीजिए अगरवाला जी। हाँ, आप सुन रहे हैं? हाँ, सुन रहे, बोलिए। पारिक जी का बहुत बहुत धन्यवाद, इन्होंने सारे रिलेवेंट पॉइंट्स हमारे उठाए हैं। मैं आपको एक छोटा सा एग्जांपल देता हूँ APDCL का। APDCL 6000 करोड़ रुपए का परचेज करता है एनुअली, लेकिन क्या है कि उसका ग्रास रूट में हमारी इंडस्ट्रीज को, आसाम की इंडस्ट्रीज को कोई बेनिफिट नहीं मिलता। वो क्या करते हैं कि EPC मोड में कंट्रैक्ट को मतलब डाल देती है कि वो कंट्रैक्टर जो भी होता है वो उसी में प्रोक्योरमेंट करता है और इरेक्शन करता है। इससे क्या होता है कि वो उसको ग्लोबल टेंडर किया नोट मतलब टोटल आसाम से बाहर से वो माल परचेज कर लेता है और यहाँ पर आके इंस्टॉल कर देता है। तो हमारी इंडस्ट्रीज को कोई मतलब बेनिफिट नहीं होता। इसको लोकलाइजेशन करने के लिए एक तो टेंडर का जो क्राइटेरिया है वो मतलब इतना हाई रख देता है कि 400 करोड़ 500 करोड़, उसमें हमारे मैंने इंटरप्रेन्योर्स तो मतलब उसमें मतलब पार्टिसिपेट कर ही नहीं पाते हैं। और दूसरा नंबर बात है कि उनके लिए ये फ्री रहता है कि वो मटेरियल कहीं से भी परचेज करें। उनको सर्टेन एक बाइंडिंग्स होनी चाहिए कि जिससे कि वो आसाम की इंडस्ट्रीज को थोड़ा बढ़ावा दें। अगर वो बढ़ावा नहीं देंगे तो नहीं देंगे। जैसे कोल इंडिया है, कोल इंडिया जितना भी मटेरियल ऑप्शन में करती है वो यहाँ की इंडस्ट्रीज को कोयला देती ही नहीं है। वो 10% मतलब भी ऑप्शन में भी हम लोगों को यहाँ की इंडस्ट्रीज को कोयला नहीं देती है। उसको लिए हम लोगों को मेघालय से या इंपोर्ट का कोयला पर डिपेंडेंट रहना पड़ता है। इस तरह तो इंडस्ट्रियलाइजेशन बहुत मुश्किल है। उसी तरह जैसे पारिक जी ने बताया कि ये 25% हम लोगों का नॉर्म्स है, लेकिन ये लोग क्या होता है कि ये लोग परचेज ही नहीं करते हैं। इसी तरह हम लोगों का मतलब ये काफी सेक्टर्स ने हम लोगों को ने दिखाया कि इनका गवर्नमेंट का काम फैसिलिटेटर का होना चाहिए, लेकिन ये फैसिलिटेटर का काम करने के बजाय ये ऑब्स्ट्रक्शन पैदा कर देते हैं कि आपने ये नहीं किया, वो नहीं किया। ये थोड़ा सा रोल थोड़ा सा चेंज होना चाहिए। BCPL में जैसे कि 10,000 करोड़ करके हम लोगों ने 752 आदमी को एम्प्लॉयमेंट दिया। तो ये सारा रोल मतलब क्या है कि गवर्नमेंट 1700 करोड़ रुपए का सब्सिडी देती है, ये सब देती है। उसके बावजूद भी हमारा यहाँ इंटरप्रेन्योरशिप डेवलप नहीं हो रहा है। तो ये सब कई फैक्टर्स है। हम लोगों ने एक डिटेल मेमोरेंडम बना रखा है, वो हम आपको मतलब इसमें देंगे। उसी तरह मतलब छोटे छोटे जो स्ट्रीट वेंडर्स हैं, ये सब है, छोटे छोटे इंडस्ट्रीज हैं। अब हम लोग जैसे सिलाई कढ़ाई का अगर हम लोग मतलब या गारमेंट का हब बना सकते हैं, लेकिन क्या है कि हम लोगों की तरफ से कोई मतलब स्मृति ईरानी जी मतलब बार बार बोल रही है कि हम लोग को टेक्सटाइल मिनिस्टर से कुछ भी हेल्प चाहिए मिल सकता है। लेकिन यहाँ पर क्या है कि बाकी डिपार्टमेंट हम लोगों का फैसिलिटेशन का काम नहीं करते, वो गाइड ही नहीं करते हैं कि आपको ये करना है। छोटे छोटे सेल्फ हेल्प ग्रुप बना के हम लोग इतना वर्कफोर्स अपने पास में है, गारमेंट का हम लोग हब बना सकते हैं। स्कूल यूनिफॉर्म है, उनसे हम लोग कंपल्सन कर दें कि आप स्कूल यूनिफॉर्म उनसे लेना है। हॉस्पिटल के स्टाफ के सब जितने भी मतलब पैरामेडिकल्स है, उनका जो मेडिकल ड्रेस है वो सारा तो हम लोग यहाँ लोकल परचेज कर सकते हैं। अनफॉर्चुनेटली वो भी बाहर से आता है। ठीक है, हम लोग डिटेल में बात करेंगे फिर। हाँ। तो आज तो पहले बार शुरुआत है, बहुत अच्छा सबने किया है। तो ऐसे अगर हम लोग जुड़े रहेंगे तो एक दूसरे का हम लोग सहारा बन सकता है और आगे हम लोग असम का जो इकोनॉमी है ये आगे बढ़ा सकता है। अभी हम लोग का साथ ज्वाइन किया है विपुल चंद्र वैश्य। তেখেতে যোগদান কৰিছে আমাৰ লগত। বিপুল চন্দ্ৰ বৈশ্য, মই তেখেতক এটা ইন্ট্ৰডাকশ্যন দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু একদম স্মল, আমি শেষ কৰিম কাৰণ আমাৰ প্ৰায় 1 ঘণ্টা 22 মিনিট আমাৰ এই মিটিং চলিলে। এই মিটিংখন মই ৰেকৰ্ডিং কৰি ৰাখিছোঁ আৰু এই ৰেকৰ্ডিংটো যদি সুযোগ পাওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক শুনাম। হয়তো গোটেইখিনি শুনাব নোৱাৰিবও পাৰোঁ, কিন্তু কিছু আমি শুনাম। আৰু বিপুল চন্দ্ৰ বৈশ্য শুনিছে? আপুনি আনমিউট কৰি ল'ব লাগিব, আনমিউট কৰি ক'ব লাগিব। আচ্ছা, এনিৱে তেখেতে পাৰা নাই বোধহয়। আমি নেক্সট মিটিঙত আমি সকলোৱে আৰু বিস্তৃতভাৱে কথা পাতিম। আৰু যদি আপোনালোকৰ এনি ছাজেশ্যন আমি হোৱাটছআপ গ্ৰুপটোত আমি ল'ব পাৰোঁ। আৰু আমাৰ এটা ৱেবছাইটো আছে assamchamberofcommerce.com। আমি সেই ৱেবছাইটটো বহুত দিনৰ পৰা আমাৰ চলি আছে, সেই ৱেবছাইটটো এক্সেছ কৰিব পাৰে। আৰু আমাৰ ফেচবুক পেজো আছে assamchamberofcommerce.com। আৰু ইয়াৰ পিছত মই আপোনালোকক এটা অনুৰোধ জনাম যে আপোনালোকে নিজৰ অৰ্গেনাইজেশ্যনৰ মাজতো
আপোনালোকে ভিডিঅ' কনফাৰেন্স কৰি পেলাই আৰু যাতে মানুহবিলাকৰ লগত ইণ্টাৰেকশ্যনটো হয়। গোস্বামী ডাঙৰীয়া আমি কোৱা নাই নিহাৰ ৰঞ্জন কলিতা মই কৈছো আমি কোৱা নাই কিন্তু এতিয়ালৈকে ক্ষমা কৰিব একদম ক্ষমা কৰিব দেই হয় ডক্টৰ NR কলিতা ডাঙৰীয়া আমাৰ শুৱালকুছিৰ পৰা তেখেতে বহুত দেৰি আছে তেখেতে কোৱা নাই মই তেখেতক ক'বলৈ অনুৰোধ জনাইছোঁ একেবাৰে আৰু কোনোবা থাকি গ'লে ক'ব দেই মই মানে কেতিয়াবা স্কিপ হ'ব পাৰে কওক NR কলিতা ডাঙৰীয়া আপুনি কওক আপোনাৰ লগতে আমি হয় প্ৰথমতে গোস্বামী ডাঙৰীয়া আপোনালোকে এনেকুৱা এটা আমাক সুযোগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ শুৱালকুছিবাসীৰ হৈ শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতিক মই ৰিপ্ৰেজেণ্ট কৰি কৈছোঁ শেহতীয়াভাৱে যি বিপুল চন্দ্ৰ বৈশ্য আহিছে তেওঁ আচলতে আমাৰে এগৰাকী সম্পাদক হয় আমাৰ আচলতে কথাটো এনেকুৱা যে আমাৰ শিল্পটোৰ লগত দুটা চৰকাৰী বিভাগ প্ৰত্যক্ষভাৱে আছে এটা হৈছে হস্ততাঁত আৰু বস্ত্ৰ বিভাগ আৰু আন এটা হৈছে ৰেচম বিভাগ কিন্তু আমাৰ সমস্যাটো এনেকুৱা যে এই দুটা বিভাগ আছে যদিও আমাৰ শুৱালকুছিৰ বস্ত্ৰ শিল্পটোৰ যিটো চৰিত্ৰ সেইটো মানে সেই আমাৰ যে হিন্দীত এটা মানে কথা আষাৰ যে ধুবিৰ কুকুৰৰ নিচিনা না ঘৰকা না ঘাটকা আমাৰ নাম তেনেকুৱা হৈছে ধুবিকা কুত্তা না ঘৰকা না ঘাটকা আমাৰ ঠিক তেনেকুৱা হৈছে তাৰমানে যেতিয়া শিপিনীবোৰৰ প্ৰত্যক্ষ কথা আহে তেতিয়া এই বিভাগবোৰে তেখেতসকলক সহায় কৰাৰ কথা আহে কিন্তু আমাৰ শুৱালকুছিৰ ব্যৱসায়টো অলপ বেলেগ কাৰণ কিয় যে 12,000 প্ৰায় 15,000খন শাল মাত্ৰ 8 বৰ্গ কিলোমিটাৰ ঠাইতে আছে আপুনি নিশ্চয় ভালদৰেই জানে আৰু এই আটাইবোৰ মানুহেই হৈছে বাণিজ্যিকভাৱে উৎপাদন কৰে অৰ্থাৎ আমাৰ উৎপাদনটো বাণিজ্যিকভাৱে হয় আৰু আমাৰ বছৰি প্ৰায় টাৰ্নঅভাৰ আমাৰ 400 কোটি শুৱালকুছিক যদি আমি হোলচেল মাৰ্কেট হিচাপত ধৰো তেনেহ'লে বছৰি আমাৰ টাৰ্নঅভাৰ প্ৰায় 400 কোটি টকাৰ ব্যৱসায় এতিয়া যেতিয়া হস্ততাঁত বস্ত্ৰ বিভাগ বা ৰেচম বিভাগে কথাবোৰ আলোচনা কৰে তেখেতসকলে এগৰাকী শিপিনী হিচাপত কথাখিনিক লয় আনহাতে ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ ডিপাৰ্টমেণ্টে এতিয়াও আমাৰ শিল্পটোক এটা উদ্যোগ বুলি ধৰা নাই কাৰণ এই বিভাগ দুটাইহে আমাৰ শিপিনীসকলক লৈ আছে কিন্তু আমাৰ শিপিনী আমাৰ যিহেতু উদ্যোগটোৰ সম্পূৰ্ণ এটা উদ্যোগিক মানে ষ্ট্ৰাকচাৰ কাৰণ এগৰাকীয়ে 4-5খন শাল তাতে হেৰি কৰে ৰেচম ব্যৱসায় এখনে প্ৰায় বছৰি 2 কোটি 3 কোটি টকাৰ GST দিয়ে তেওঁলোকৰ টাৰ্নঅভাৰ যথেষ্ট গতিকে অলপ আগতে এই আপোনাৰ ৰাজশ্ৰী গগৈ ডাঙৰীয়া বা GL পাৰিক ডাঙৰীয়া দুটামান কথা ওলাইছিল যে যেতিয়া বেংকৰ লোনৰ কথা আহে এই ডাঙৰ ব্যৱসায়ীসকলেহে সৰু ক্ষেত্ৰকে ক'ব লগা হয় যেনে বন্ধনৰ বেংকত বা অন্যান্য ধৰণৰ সেই গ্ৰাম্য বেংকবোৰত যাৰ নেকি ঋণ দান ক্ষমতা যথেষ্ট কম এতিয়া আমাৰ যেহেতু আমাৰ আলোচনাটো কোভিডৰ এই ক্ষেত্ৰত হৈছে কৰোনাক লৈ সেইকাৰণে চৰকাৰে বিভিন্ন পেকেজ দিছে কিন্তু MSME লোনৰ কথা কৈছে কিন্তু আমাৰ শুৱালকুছিৰ কথাটো হ'ল যে আমাৰ শুৱালকুছিৰ বৃহৎ ব্যৱসায়ী যাৰ নেকি বছৰীয়া টাৰ্নঅভাৰ হয়তো 1 কোটি 2 কোটি 3 কোটি লৈ কিন্তু তেখেতসকল আকৌ MSMEৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড নহয় আনহাতে যি ক্ষুদ্ৰ ব্যৱসায়ী যিয়ে নেকি 5-6খনকৈ তাঁতশাল নিজৰ ঘৰত বনাইছে তেখেতসকলো আকৌ সেই উদ্যোগ আধাৰ কাৰ্ড বা এটা যে হেৰি আপোনাৰ ইণ্ডাষ্ট পাৰ্ট 2 বুলি এখন হেৰি আছে এটা মানে প্ৰচিডিউৰ আছে সেইবোৰত ৰেজিষ্টাৰ্ড নহয় এতিয়া চৰকাৰৰ ফালৰ পৰা যদিও বিভিন্ন পেকেজ ঘোষণা কৰা হৈছে আমি শুৱালকুছিবাসীৰ তৰফৰ পৰা আপোনাক জনাব বিচাৰিছো যে এই মানুহখিনি কেনেদৰে MSMEৰ আণ্ডাৰত আহিব তেওঁলোকে কিন্তু MSMEৰ সূত্ৰমতে বহুত ডাঙৰ সংখ্যাৰে ব্যৱসায় কৰি আছে কিন্তু তেখেতসকল MSMEৰ আণ্ডাৰত এতিয়ালৈকে নহয় কাৰণ আপুনি জানে যে আমাৰ ব্যৱসায়টো পৰম্পৰাগতভাৱে কৰি অহা দেউতাকে কৰিছিল এতিয়া পুতেকে কৰিছে কালিলৈ হয়তো নাতিনীয়েকে কৰিব গতিকে এই যিটো মানে ৰেজিষ্ট্ৰেশ্যন বা অন্য যিবোৰ ফৰ্মেলিটিজ আছে সেইখিনি আমাৰ শুৱালকুছিৰ মানুহে কৰা নাই গতিকে এতিয়া যেতিয়া চৰকাৰে পেকেজবোৰ সংগঠিত ক্ষেত্ৰৰ যোগেদি মানে ঘোষণা কৰিছে তেতিয়া আমাৰ সন্দেহ হৈছে যে শুৱালকুছিৰ এই বৃহৎ ব্যৱসায়ীসকল যিসকল প্ৰকৃততে ব্যৱসায়ী কিন্তু তথাকথিত সংগঠিত ধাৰণাৰে তেওঁলোকে কেতিয়াও ৰেজিষ্ট্ৰেশ্যন হোৱা নাই তেওঁলোক আঁতৰি যাব নেকি চিষ্টেমটোৰ পৰা
বা বেংকে যেতিয়া ঋণ দিব তেনেহলে ঋণ বা অন্যান্য ধৰণৰ আৰ্থিক সহায় আগবঢ়াব এইসকল আঁতৰি যাব নেকি সেইকাৰণে আমি এই বিভাগবোৰটো আছেই লগতে গোস্বামী ডাঙৰীয়া আমি চেম্বাৰ অফ কমাৰ্চৰো এটা ইণ্টাৰভেনশ্যন বিচাৰিছো গোটেই বিষয়টো যাতে আমি আমাৰ শিপিনী ক্ষুদ্ৰ ব্যৱসায়ী আৰু লগতে যি বৃহৎ পাইকাৰী আমাৰ শুৱালকুছিত প্ৰায় 20 গৰাকীমান পাইকাৰী সূতা সংগ্ৰহকাৰী আছে কাপোৰ সংগ্ৰহকাৰী যাৰ বছৰিকীয়া টাৰ্ণঅভাৰ 5-6 কোটিতকৈ ওপৰ গতিকে এইসকলক যাতে সংগঠিত খণ্ডটোলৈ আমি আনিব পাৰোঁ আৰু তেখেতসকলক চৰকাৰে এতিয়া নতুনভাৱে যি ধৰণে পেকেজ কিছুমান ঘোষণা কৰি সহায় কৰিম বুলি কৈছে সেই সহায়ৰ যাতে হাত তেখেতসকললৈ আগবঢ়াব পাৰোঁ কাৰণ শুৱালকুছিৰ ব্যৱসায়টোত এটা কি আছে আমাৰ ইয়াত বহুত অলপ আগতে ইন্দু সিং বা আৰু দুই এগৰাকীয়ে হ্যান্ডলুমৰ কথা কৈছে আমাৰ শুৱালকুছিৰ হ্যান্ডলুমটোক এতিয়া যদি সহায় কৰা হয় তেনেহলে এই যে বহিৰাজ্যৰ পৰা আহিছে শ্ৰমিকসকল সেই শ্ৰমিকসকলকো আমি মানে ভাত দুমেলা দুমুঠি দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ ইতিমধ্যে আমাৰ ক্ষুদ্ৰ উদ্যোগটোৰ এটা ডাঙৰ সুবিধা কি জানেনে আমাৰ ক্ষুদ্ৰ উদ্যোগটোত শুৱালকুছিৰ যদি ৭,০০০ শিপিনী জড়িত হৈ আছে বাহিৰৰ পৰা অহা আন ৭,০০০ মানুহ সেই উদ্যোগটোত জড়িত হৈ আছে প্ৰব্ৰজিত শ্ৰমিক আমাৰ উদ্যোগটোত কুটিৰ উদ্যোগটোত জড়িত হৈ আছে গতিকে যদি চৰকাৰে সংগঠিতভাৱে আহি আমাৰ উদ্যোগটোক সহায় কৰে এই বিপদৰ সময়ত তেনেহলে আমি আশাবাদী আমি অসমৰ অৰ্থনীতিলৈ এটা অন্য ধৰণৰ সহায় আগবঢ়াব পাৰিম এই বিষয়ে আমি ইতিমধ্যে এডভাইজাৰী কমিটিক এখন দিছো 15 মেত আমি যিখন সুভাষ দাস ডাঙৰীয়াৰ অধীনত টাস্ক ফোর্স কৰিছে আমি প্ৰায় 150 কোটি টকাৰ এখন পেকেজ দিছো 15 তাৰিখে প্ৰধানমন্ত্ৰীকো আমি নেশ্যনেল ফেডাৰেশন অফ হ্যান্ডলুম এণ্ড হ্যান্ডিক্ৰাফ্টৰ তৰফৰ পৰা আমি কিছুমান দাবী জনাইছো আপুনি আজি ইমেইল এটা দিছে আমি পৰৱৰ্তী পৰ্যায়ত সেই মেমোৰেণ্ডামবোৰ দাবীবোৰ আপোনাক দিম আৰু আপোনাক কাটৰে আমি শুৱালকুছিবাসীৰ অনুৰোধ জনাইছো যে আমাৰ উদ্যোগটোকো এটা সংগঠিত খণ্ডৰ উদ্যোগ হিচাপত মৰ্যাদা দিয়াত চেম্বাৰ অফ কমাৰ্চে সহায় কৰক এমএছএমই খণ্ড আগবাঢ়ি আহক পৰৱৰ্তী পৰ্যায়ত আমি যাতে অসমৰ অৰ্থনীতিলৈ শুৱালকুছিৰ শিপিনীসকলে যিটো অৱদান আগবঢ়াই আছে তাক সংগঠিত ৰূপত প্ৰকাশ কৰিব পাৰে মই থাকতে এইখিনিয়ে ক'লো বেছি সময় নলওঁ ধন্যবাদ ধন্যবাদ কলিতা ডাঙৰীয়া খুব সুন্দৰ কথা ক'লে আৰু আমি পৰৱৰ্তী সময়ত ডেফিনেটলি ইয়াৰ ওপৰত কাম কৰিম আৰু আমি কেনেকৈ কৰিব পাৰোঁ কিন্তু কথা এটা হ'ল যে এইটো সুযোগ এই সময়ত এমএছএমইত হয় বা আৰু কি আছিলে উদ্যোগ আধাৰতে হওক আমি ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব ৰাজশ্ৰী গগৈ ডাঙৰীয়া অন্য এখন মিটিং আছে আপোনাৰ যদি খুব আমি আকৌ লগ পাম বেয়া না কওক ঠিক আছে ফটককৈ কৈ দিয়ক এইমাত্ৰ আপোনাৰ এই শুৱালকুছিৰ যি ডক্টৰ কলিতা ছাৰে যিখিনি কথা ক'লে মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ সঁচাকৈ এই এমএছএমইৰ আণ্ডাৰত আপোনাৰ যিটো বস্ত্ৰ শিল্পটো আনিব পাৰে নেকি এমএছএমইত আপোনাৰ তেওঁলোকৰ এটা আঁচনি আছে সেইটোক কোৱা হয় ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰগ্ৰেম ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমটো এনেকুৱা হৈ গ'ল যে ধৰক যদি একেটা প্ৰডাক্ট যদি 15 বা 16 জন যদি প্ৰডিউচাৰে যদি প্ৰডাক্টটো বনাই নহয় সেই প্ৰডাক্টৰ যদি টেকনলজি আপগ্ৰেড কৰিবলগীয়া হয় নহয় তেওঁলোকক এখন ক্লাষ্টাৰ কমিটি বনোৱা হয় এই ক্লাষ্টাৰ কমিটিখন বনোৱাৰ পিছত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা ফাণ্ডিং কৰা হয় যাতে তেওঁলোকে নতুন টেকনলজি প্ৰকিউৰমেণ্ট কৰি মেলি পেলাই তেওঁলোকৰ যিটো প্ৰডাক্টটো সেইটো তেওঁলোকে আপগ্ৰেড কৰিব পাৰে নতুন কিবা আনিব পাৰে এতিয়া এই ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ যিটো আঁচনিখন নহয় অসমত একেবাৰে বিফল কাৰণ কোনেও নকৰে এইকাৰণে নকৰে যে 15 জন প্ৰডিউচাৰে যদি একেটা বস্তুকে যদি প্ৰডাকশ্যন কৰে তেওঁলোকে যদি তেওঁলোকে টেকনলজিটো আপগ্ৰেড কৰে কিন্তু তেওঁলোকৰ মাজত কম্পিটিশ্যনটো মানে একেবাৰে হেৰি নোহোৱা হৈ যাব যে মোৰ ব্যৱসায়টো কি হ'ব তো সেই ভয় ভাৱটো থকাৰ কাৰণে এই ক্লাষ্টাৰ ডেভেলপমেণ্টটো প্ৰগ্ৰেমটো একেবাৰে আপোনাৰ বিফল হৈ গৈছে তো এই ক্লাষ্টাৰ ডেভেলপমেণ্টটোকে যদি আমি একেটা প্ৰডাক্টটোকে যদি আমি নকৰি পেলাই যদি আমি এটা এৰিয়া ৱাইজত যদি লৈ লওঁ যে সেই এৰিয়া ৱাইজত ইমানকেইটা ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটত বোলে এইকেইটা ফেক্টৰী আছে ইহঁতি এই ধৰণৰ বেলেগ বেলেগ প্ৰডাক্টখিনি বনাই সেই প্ৰডাক্টখিনি বনাই মেলি পেলাই এটা এনজিঅ'ৰ মানে যিটো আপোনাৰ হেল্ল' গগৈ ডাঙৰীয়া আপোনাৰ সাজেশনটো খুব ভাল দিছে অলৰেডি ইয়াৰ বিষয়ত আমি কাম কৰি আছোঁ এইটো ইতিমধ্যে আমাৰ নলেজত আছে আৰু এইটো ক্ষেত্ৰত আমি এটা নতুন কিবা এটা ৰূপ দিব পাৰোঁ নেকি কিন্তু আমি চৰকাৰৰ ক'ৰবাত নহয় ক'ৰবাত আমাৰ ৰেজিষ্ট্ৰেশ্যন থাকিবই লাগিব নহ'লে চৰকাৰৰ তাত ডাটা কেনেকৈ হ'ব আজি স্বাধীনতাৰ 70 বছৰ হ'ল আজিও আমাৰ হাতত চৰকাৰৰ হাতত ডাটা নাই মানে এইটো এটা বৰ দুখৰ বিষয় আমাৰবিলাকৰ হাততো নাই
আমি বিইং এ চেম্বাৰ অফ কমাৰ্চ আমি অৱশ্যে গঠন হোৱা বৰ বেছি দিন হোৱা নাই আমি 2007ত গঠন হৈছিল আমাৰ তথাপিও কিন্তু কম দিনো নহয় আচলতে আমি এই কোঅৰ্ডিনেশ্যনটো আজি বিপদৰ কাৰণে একগোট হৈছো কিন্তু আমাৰ দৰাচলতে থাকিব লাগে আৰু আমি তেতিয়াহে চৰকাৰক আমি আগুৱাই লৈ যাব পাৰিম যে কি লাগে কি নালাগে পৰৱৰ্তী সময়ত যিয়ে নহওক কোনোবা এজনে পাৱাৰ ছেক্টৰ ফিজ চাৰ্জৰ কথা কৈছিলে আমি ইতিমধ্যে সেইদিনাখন দ্বিবেদী ডাঙৰীয়া আছিল ময়ো আছিলোঁ আৰু মন্ত্ৰী ডাঙৰীয়া আছিল মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে এই যিটো ইলেক্ট্ৰিচিটিৰ ফিক্স চাৰ্জ এইটো মাফ কৰি দিব লাগে এইটো যদি মাফ কৰে তেতিয়াহ'লে আমাৰ মানুহখিনিৰ যথেষ্ট সুবিধা হ'ব যা কি নহওক অনাগত দিনত আৰু যদি কাৰোবাৰ কিবা থাকিব হয়তো থাকিব পাৰে মোৰ আচলতে 130 পৰা আৰু এখন ভিচি অলৰেডি ষ্টাৰ্ট হৈ গৈছে মই সেইখনত যোগদান কৰিব লাগে বেয়া নাপাব আজি ইয়াতে এৰিব লাগিব আমি আৰু ইণ্টাৰেকশ্যন কৰিম আৰু আমি এই সকলো দৰকাৰ হ'লে আপোনাৰ আজি যেনেকৈ ডক্টৰ এন.আৰ. কলিতা ডাঙৰীয়াই কৈছে যে আপোনালোকৰ মানুহখিনিৰ লগতো আমি এখন ছেপাৰেট ভিচি কৰিব পাৰোঁ আমি সব অৰ্গেনাইজেশ্যনৰ লগতে এখন ছেপাৰেট ভিচি কৰিব পাৰোঁ আমাৰ ছেক্ৰেটাৰী জেনেৰেল শিশিৰ কলিতা আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব যেতিয়াই বিচাৰে যেনেকৈ বিচাৰে আৰু যদি আমি সময়ে হয়তো অসম চৰকাৰৰ কোনোবা বিভাগীয় মন্ত্ৰীকো বা কোনোবা ছেক্ৰেটাৰীকো আমি তাত আনিব পাৰোঁ এই প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব এই প্ৰচেষ্টা আজিয়ে শেষ নহয় আৰম্ভণি আৰু শেষ নহয় পৰৱৰ্তী সময়ত আমি সকলোৱে উইল ৱৰ্ক with a team spirit and with a team Assam আৰু আমি ভাবিছো we can raise our income as well as economy of Assam and we will definitely we lift Assam to such a height that we get a prestigious place in the economy of India আমি এটা খুব ভাল সুন্দৰ পজিশন পাব পাৰো আৰু আমি এতিয়া কাম কৰিম আৰু এতিয়া অসম চৰকাৰ হওক ভাৰত চৰকাৰে যেটো লোকেল ভোকেল এণ্ড গ্লোবেলৰ কথা কৈছে নিশ্চয় এই দিশত কাম কৰিব আৰু আমি সকলোৱে যিবিলাক সমস্যা আছে সমস্যাবিলাকো আমি সমাধান কৰিব পাৰিম আৰু অহাকালি বেংকৰ যিখিনি কথা কৈছিল গগৈ ডাঙৰীয়া আপুনি কাইণ্ডলি দিব অহাকালি বেংকৰ লগত মুখ্যমন্ত্ৰী মহোদয় ফাইনেন্স মিনিষ্টাৰৰ মিটিং আছে আৰু মই উপস্থিত থাকিম তাতে এই কথাবিলাক আমি ৰাখিব পাৰিম আৰু ইয়াৰ পিছতো বেংকে যদি কিবা সমস্যা ক্ৰিয়েট কৰে সেইটো আমি সলভ কৰিবৰ কাৰণে আমি জানিব লাগিব আমি ইনফৰমেশ্যন পাব লাগিব তেতিয়া আমি চৰকাৰৰ ওচৰত ৰাখিব পাৰিম আৰু গতিকে তাৰ দৰে আমাৰ মানুহখিনি আমি কেনেকৈ সহায় কৰিব পাৰোঁ এইটো আমাৰ লক্ষ্য আৰু তাৰ লগতে মই আপোনালোকক আৰু এটা কথা কৈছোঁ ষ্ট্ৰীট ভেণ্ডৰ যদিও আমি বেলেগ ব্যৱসায়ৰ লগত জড়িত ষ্ট্ৰীট ভেণ্ডৰৰ কাৰণে যিটো 5000 কোটি টকা ভাৰত চৰকাৰে ঘোষণা কৰিছে তাৰো এছঅপিটো এতিয়াও বনা নাই অসম চৰকাৰে বনাব গতিকে আমি কিন্তু সেই সকলক সহায় কৰিব লাগিব ষ্ট্ৰীট ভেণ্ডৰ সকলক আমি সহায় কৰিব লাগিব কাৰণ তাত যদি মানি পাম্প হয় তেতিয়াহে ইকনমি উইল গ্ৰো সো আমি প্ৰত্যেকটা সেক্টৰে চাব লাগিব আৰু আপোনালোকলৈ অনুৰোধ থাকিল যে আপোনালোকৰ নিজাববীয়াকৈ ইনিচিয়েটিভ লৈ ষ্ট্ৰীট ভেণ্ডৰ সকলক যদি আপোনালোকে নিজে কেনে ধৰণে সহায় কৰিব পাৰে চেষ্টা কৰক গতিকে মই আজিতে ইয়াতে সামৰণি মাৰিছো সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো 1.5 ঘণ্টা সময় আমি মিটিং কৰিলো আমাৰ এই মিটিঙৰ ডিটেইলছটো ৱেবছাইটত থাকিব আসাম চেম্বাৰ অফ কমাৰ্চ ৱেবছাইটত আমি আপলোড কৰিম আৰু যদি সম্ভৱ হয় মুখ্যমন্ত্ৰী হওক ফাইনেন্স মিনিষ্টাৰ হওক উদ্যোগ মিনিষ্টাৰ হওক আমি এইটো তেওঁলোকলৈ পঠিয়াম তেওঁলোকে যদি সময় পায় নিশ্চয় চাব সকলোকে আকৌ এবাৰ পুনৰাই ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ ভিচিখন ইয়াতে সমাপ্ত কৰিছো থ্যাংক ইউ ভেৰি মাচ হেভ এ গুড ডে Thank you.